মে ভৈলাহি দ্বাদশ নন্দন অৰাম তুষিত নামত দেৱ তাৰাকে বুলয় স্বয়ম্ভুৱ মন্ত্ৰন্তৰে এহি দেৱস্বয় মৰিষি ঋষি যজ্ঞ ইন্দ্ৰ অৱতাৰ নানা কৰ্ম আচৰিলা ৰুচিৰ প্ৰিয়ৱতুৰ তান পাদ মুনুৰনন্দন পুত্ৰ পৌত্ৰ সম্বন্ধিতে কৰিলা পালন মুনু মনু পত্ৰ ইন্দ্ৰ দেৱ মহাৰিষি সমস্তে বিষ্ণুৰ অংশ সবে মহাযশী। জয় কৃষ্ণ। হে গুৰু সমস্ত মোৰ অতি শ্ৰদ্ধাৰ বজবজু আইমাতৃ সমস্ত যুৱক যুৱতী বন্ধু বান্ধৱ সমস্ত শ্ৰী চৰণত আমি কোটি কোটি পৰিহাৰ নিৰ্ভৰ কৰিছোঁ। আমাৰ পৰম সৌভাগ্য আজি এবছৰমানৰ পৰা আজি এই নৱজ্যোতি এই ন অঞ্চলত মহাভাগৱত সাপ্তাহিক এক মহাকাৰ্যসূচী চলি আছে। আমি বহুখানে আমি শুনি আহিছিলোঁ আৰু কোনোদিন আমি ভাবিব পৰা নাছিলোঁ কোনদিনাখন আমাৰ এই সৌভাগ্যকণ মিলিব, আমি ভকতৰ দৰ্শন লোৱাৰ বা ভকতৰ মুখেৰে কোনো ভগৱন্তৰ গুণানুচৰিত্ৰ শ্ৰৱণ কৰা আমাৰ সৌভাগ্যকণ মিলিব। আজি দুদিনমানৰ আগত আমাৰ বিপুল নিধি প্ৰভু জনাই যেতিয়া আমাক কাণে কাণে কথাষাৰ পুনতে নিমন্ত্ৰণ ভাগ দিলে, যদি সময় সুবিধা পায় আহিব। তাৰ আগতেই আমি মহেন্দ্ৰনাথ প্ৰভুজনাৰ মুখতো আমি কিছু শুনিছিলোঁ যে আমিও সময় সুবিধা পালে আহোঁ। লগে লগেতো আমাৰো অকণমান হ'লেও আকৰ্ষণ এটা আহিল। যি কি নহওক আমাৰ নিধি প্ৰভুজনাৰ কথাষাৰ আমি অতি হৃদয়ংগমনে আমি গ্ৰহণ কৰিলোঁ আৰু প্ৰভু ভগৱন্তে আজি আমাক আপোনালোকৰ মাজলৈ পঠিয়াইছে। আৰু আজি এইকাৰণে ভাল লাগিছে যে আপোনালোকৰো পৰম সৌভাগ্য বুলি আমি গৌৰৱ কৰিছোঁ। আপোনালোকৰ এই ভাগৱতলৈ আহি যি প্ৰত্যক্ষ কৰিছোঁ যে মহাভাগৱতক লৈ যি আমাৰ মধ্য অসমত এক মহা বৈষ্ণৱ আন্দোলন চলি আছে, ভাগৱতৰ মহা আন্দোলন চলি আছে। এই মহাভাগৱতৰ আন্দোলনত ৰথী মহাৰথী বুলি যিসকলে মান্যতা দিছে, আজি ধ্ৰুৱজ্যোতি প্ৰভুজনাকো আজি প্ৰথমবাৰ তেখেতো আহিছে নেকি? আজি কালি আমি তেখেতকো আমি পালোঁ, কিন্তু আমি ভাবিব পৰা নাছিলোঁ তেখেতক আমি লগ পাম বুলি। আৰু লগতে উজ্জ্বল প্ৰভুগৰাকী আছে আৰু আপোনাসকলৰ পৰিচিত আমাৰ এই বিষ্ণু প্ৰভুজনৰ ব্যাখ্যা আসনত আজি সমস্ত ভক্তপ্ৰাণ লোকসকলে তেখেতক মান্যতা দিছে, আদৰিছে। আপোনাসবেও আজি তেখেতে এজন পাঠাচাৰ্য, এই ধাৰণাটো লাহে লাহে কমি গৈছে। তেখেতে এজন ব্যাখ্যাচাৰ্য, এই পৰিচয়টো আগলৈ আহি আছে। আৰু এনে এজন ব্যাখ্যাচাৰ্যক আমি পাঠাচাৰ্য হিচাপে আমি সহপাঠী হিচাপে পাই সঁচাকৈ আমি আনন্দিত হৈছোঁ। বাৰু যি কি নহওক আমি সাধ্য অনুসাৰে ডেকা প্ৰভু জনাই আগবাঢ়ি যোৱা মহাভাগৱতৰ চতুৰ্থ স্কন্ধৰ মহাজী ৰহস্য তত্ত্ব, এই ৰহস্য তত্ত্বৰ বিশ্লেষণত আমি যত পৰোঁ আছে চেষ্টা কৰিম। অজানিত ভুল ত্ৰুটি নিশ্চয় হ'ব, গতিকে সভাৰ শ্ৰীচৰণত পুনৰ প্ৰণিপাত জনাইছোঁ। যিহেতু আজি চতুৰ্থ স্কন্ধ আৰম্ভ হৈছে, গতিকে আমি অকণমান হ'লেও চতুৰ্থ স্কন্ধৰ তাৎপৰ্যৰ বিষয়ে ক'ব লাগিব। যে আপোনালোকে জানে যে ব্ৰহ্মাই পদ্মকল্পত কি মহাভাগৱত পাইছিল, জ্ঞান বিজ্ঞান তদং ৰহস্য
চাৰিটা তত্ত্বত পাইছে আৰু চাৰিটা তত্ত্বৰ পিছতহে ঈশ্বৰ পৰ্যায়ত ইজনে সিজনক দিওঁতে সিজনে সিজনক দিওঁতে এনেকৈ কৰোঁতে কৰোঁতে কলি যুগত যেতিয়া শুকমুনিয়ে পৰীক্ষিতক প্ৰথম ভাগৱত ৰাজহুৱাকৈ প্ৰদান কৰিছিল সেই মুহূৰ্তত চাৰিটা মহাতত্ত্বই গৈ 12টা তত্ত্বত বিস্তাৰিত হ'ল সেই হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য মায়া ঈশ জীৱ তৰণ জাতি দ্ৰব্য ক্ৰিয়া গুণ এয়া হৈছে মহাতত্ত্বৰ বিশ্লেষণ আজি চতুৰ্থ স্কন্ধত যিটো মহাতত্ত্বৰ বিশ্লেষণ আহিছে এই মহাতত্ত্বৰ বিশ্লেষণ হৈছে ৰহস্য জ্ঞান কি বিজ্ঞান কি তদং কি প্ৰথম স্কন্ধই জ্ঞান দ্বিতীয় স্কন্ধই বিজ্ঞান তৃতীয় স্কন্ধই তদং চতুৰ্থ স্কন্ধ ৰহস্য আৰু এই ৰহস্য তত্ত্বই পৰৱৰ্তী পৰ্যায়ত আৰু বাকী কেইটা তত্ত্বলৈকে কি হৈছে বিস্তাৰিততা পাইছে গতিকে এই ৰহস্য তত্ত্বৰ চতুৰ্থ স্কন্ধৰ পৰা আৰম্ভ হৈছে গতিকে সেই তত্ত্ব কেনেকৈ বিশ্লেষণ হৈছে চাব পাৰমাৰ্থিকভাৱেও আৰু ভাগৱতৰ মহাতত্ত্ব 12টা স্কন্ধত 12টা তত্ত্ব আছে প্ৰথম স্কন্ধ হৈছে পৰমায়ু দ্বিতীয় স্কন্ধ হৈছে দূৰদৃষ্টি তৃতীয় স্কন্ধ হৈছে তিনিতাপ চতুৰ্থ স্কন্ধ হৈছে ছয়উৰ্মি পঞ্চম স্কন্ধ প্ৰাণ ষষ্ঠ স্কন্ধে ষোড়শ বিকাৰ সপ্তম স্কন্ধে 7 আৱৰণ অষ্টমত হৈছে অষ্টদল পদ্ম নৱমত নৱদ্বাৰ দশমত দশ ইন্দ্ৰিয় একাদশত জীৱাত্মা দ্বাদশত পৰমাত্মা আজি এই চতুৰ্থ স্কন্ধত যিটো তত্ত্ব দিছে এই তত্ত্বটো সেই পাৰমাৰ্থিক বিচাৰত বা আধ্যাত্মিক বিচাৰত সেই তত্ত্বটো হৈছে আপোনাৰ 6 উৰ্মি আমাৰ এই চঞ্চল দেহটোত ইন্দ্ৰিয়ই যেনেকৈ গ্ৰাস কৰি আছে ইয়াৰ ভিতৰত সৰ্বক্ষণতে মনক জীৱক চঞ্চল কৰি ৰখা যি 6 উৰ্মিৰ কথা কোৱা হৈছে কাম ক্ৰোধ লোভ মোহ জৰা মৃত্যু এই 6টা বিষয় কোনো কাৰণতে এই 6টা বিষয়ৰ পৰা আমি পৰিত্ৰাণ পাব নোৱাৰোঁ সৰ্বক্ষণতে এই 6টা বিষয় যেনেকৈ নহওক ক্ৰিয়া কৰিব কাম ক্ৰোধ লোভ মোহ কোনোবাই ক'ব পাৰে মই কাম জয় কৰিলোঁ নহয় কোনোবাই ক'ব পাৰে যে মই মোহ জয় কৰিলোঁ নহ'ব জীৱনৰ অন্তিম মুহূৰ্তটো হয়তো তাৰ কামৰ ক্ৰিয়াটো হয়তো বেলেগ এটা ৰূপৰ পৰা বেলেগ এটা ৰূপলৈ যাব পাৰে ক্ৰোধৰ ৰূপটো এটাৰ পৰা আন এটা ৰূপলৈকে হয়তো যাব পাৰে কিন্তু তাৰ প্ৰভাৱটো দেহ থকালৈকে থাকি যাব আজি এই চতুৰ্থ স্কন্ধত যে 6 উৰ্মিৰ যিখিনি ব্যৱস্থা এই ব্যৱস্থাখিনি ইয়াত ৰহস্য মাজত ইয়াক সংযুক্ত কৰে আৰু ইয়াৰ লগতে ভক্তিৰ আচল পৰকাষ্ঠা চতুৰ্থ স্কন্ধৰ জৰিয়তে সমস্ত জগতত প্ৰদান কৰিছে ইয়াৰ আগতে তৃতীয় স্কন্ধত প্ৰভু ভগৱন্তে নিজেই কপিল ৰূপ ধাৰণ কৰি অৱতাৰ ধাৰণ কৰি মাতৃ দেৱহূতি এগৰাকী নাৰীক কেনেকৈ বা এই সংসাৰৰ পৰা দিব্য জ্ঞানৰ আধাৰত মুক্ত কৰাব পাৰি তাৰ তত্ত্বটো দিলে কিন্তু সেই তত্ত্বটো কোনে পালে অকল দেৱহূতি পালে কিন্তু চতুৰ্থ স্কন্ধত যিমানবিলাক লীলা বৰ্ণন চলিছে এই লীলা বৰ্ণনৰ জৰিয়তে সমস্ত নৰসকলক এই মহাৰহস্য ভগৱন্তৰ যিটো ৰহস্য তত্ত্ব উদ্ধাৰৰ কাৰণে ব্যৱস্থা কৰিছে তাৰ জৰিয়তে তেওঁ মনোবংশৰ বিৱৰণৰ আলম লোৱা হৈছে আমাৰ গুৰু প্ৰভুজনে সুন্দৰভাৱে কৈছে ভাগৱতক যদি এটা দৃষ্টিৰে আপুনি চায় সেই দৃষ্টিৰে কেৱল মনোবংশৰ বংশাৱলী তত্ত্ব সমস্ত মনোবংশৰ বংশাৱলী এইকাৰণে তেওঁ দিয়া হৈছে যে এই বংশাৱলীতে প্ৰভু ভগৱন্তে কোনোবা বংশত তেওঁ নিজেই অৱতাৰ ধাৰণ কৰি তেওঁ নিজৰ লীলা নিজেই প্ৰচাৰ কৰি গৈ আছে প্ৰথম বংশটো হৈছে স্বয়ম্ভূ মনোবংশ স্বয়ম্ভূ মনোবংশৰ জৰিয়তে গোটেই সৃষ্টিখন এক বিস্তাৰিত ৰূপ পাইছে ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভূ মনু ব্ৰহ্মাৰ জৰিয়তে হোৱা বংশ আৰু
ব্ৰহ্মাৰ যি পুত্ৰসকলক প্ৰথমতে জন্ম দিছিল সপ্তঋষিৰ আগতে তেওঁ জন্ম দিছিলে কাক? সনক, সনন্দন আদি কৰি চাৰিসিদ্ধ আৰু নাৰদক। তাৰপিছতহে পঞ্চম বা তৃতীয় স্তৰত, প্ৰথম স্তৰত আপোনাৰ চাৰিসিদ্ধক, দ্বিতীয়তে আপোনাৰ নাৰদক, তৃতীয়তে সপ্ত ঋষিৰ ভিতৰত দুজন মহৰ্ষি সকলোৱে জানিছে। এজন হৈছে মৰীচি আৰু আনজন হৈছে অত্ৰি। এই মৰীচি আৰু অত্ৰিৰ জৰিয়তেই দুটা বংশৰ ধাৰা সৃষ্টি কৰিছে। অত্ৰি ঋষিৰ জৰিয়তে সূৰ্য বংশৰ ধাৰা সৃষ্টি কৰিলে আৰু মৰীচিৰ জৰিয়তে চন্দ্ৰ বংশৰ ধাৰা সৃষ্টি কৰিছে। আৰু এই বংশৰ ধাৰাতেই প্ৰভু ভগৱন্তে নিজে ৰূপ লৈ লীলা কৰি কৰ্ম কৰিবলৈ প্ৰযত্ন কৰিছে। চাওকচোন বাৰু, আজি স্বয়ম্ভু মনুৰ 3গৰাকী কন্যা, তাৰে জ্যেষ্ঠগৰাকীৰ নাম হৈছে আকুতি, কনিষ্ঠগৰাকীৰ নাম হৈছে দেৱভূতি, মাজৰগৰাকীৰ নাম হৈছে প্ৰকৃতি। হয়নে নহয় বাৰু? এই আকুতি, প্ৰকৃতি, দেৱভূতিৰ জৰিয়তে তেওঁ কি কৰিলে যে বংশ বিস্তাৰৰ যিটো মাধ্যম সৃষ্টি কৰিলে, তাতেই তেওঁ নিজৰ অৱতাৰ তেওঁ ধাৰণ কৰি জগতক তেওঁ লীলাৰ কথা ব্যক্ত কৰি দিছে। দেৱভূতিৰ গৰ্ভত কপিল মহাপ্ৰভু জন্ম হ'ল, এই কথাটো সকলোৱে জানিছে। কপিল মহাপ্ৰভু জন্ম হৈ এগৰাকী নাৰীক কেনেকৈ যোগ ধ্যানৰ মাজেৰে, জ্ঞান বিজ্ঞান বেদম ৰহস্যৰ মাজেৰে ঈশ্বৰক কেনেকৈ পাব পৰা ব্যৱস্থাটো স্বয়ং প্ৰভু ভগৱন্ত কপিলেই মহাজ্ঞানৰ স্বৰূপত এগৰাকী নাৰীক প্ৰদান কৰিছে। আৰু সেইগৰাকী নাৰীয়ে নিজেই সেই আত্মজ্ঞান লৈ সংসাৰৰ পৰা মুক্ত হৈ গ'ল। আৰু দ্বিতীয়তে যিগৰাকী আজি চতুৰ্থ স্কন্ধৰ আৰম্ভণিতে আকুতি দেৱীৰ কথাটো উল্লেখ কৰিছে, আকুতি দেৱীক তেওঁ কালৈ বিয়া দিলে? ঋষি প্ৰজাপতি। সেই ঋষিৰ কোন? ব্ৰহ্মাৰে এজন সন্তান। তেওঁ চতুৰ্থ পৰ্যায়ত যি কেইগৰাকীক ব্ৰহ্মাই সৃষ্টি কৰিছিল, আমি ক'লোঁ প্ৰথম পৰ্যায়ত আপোনাৰ চাৰিসিদ্ধক, দ্বিতীয়তে নাৰদক, তৃতীয়তে সপ্তঋষি, আৰু চতুৰ্থ পৰ্যায়ত দক্ষ, কৰ্দম, ঋষি ইত্যাদিকে আৰু ভালেকেইজন মহাজাক আপোনাৰ এই প্ৰজাপতি বুলি কোৱা হৈছে, এইসকলক তেওঁ জন্ম দিছিল। আৰু সেইসকলৰ মাজতে এতিয়া বংশ বিস্তাৰ ব্যৱস্থাটো আৰম্ভ কৰাইছে। স্বয়ম্ভু মনুৰ পুত্ৰী প্ৰকৃতি আকুতি দেৱীক এতিয়া কালৈ বিয়া দিলে? ব্ৰহ্মাৰে পুত্ৰ যাৰ নাম আপোনাৰ কি ক'লোঁ আপোনাৰ ঋষি। এই ঋষি প্ৰজাপতি বিয়া দিলে। আৰু বিয়াৰ সময়তে তেওঁ স্পষ্টকৈ কৈ দিছে যে ল'ৰা যদি সন্তান জন্ম হয় তেতিয়াহ'লে মোক দিব লাগিব, কন্যা সন্তান জন্ম হ'লে তোমাৰ। এইষাৰ কথা পোনপটীয়াকৈ কোৱা নাই, কিন্তু সত্যটো সেইটোৱেই। আৰু ব্ৰহ্মাৰ বাক্য বা স্বয়ম্ভু মনুৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে যিহেতু ঋষি প্ৰজাপতিয়েও বৈবাহিক সম্বন্ধ ঘটাবৰ কাৰণে সিদ্ধান্ত ল'লে, তেওঁ স্বয়ম্ভু মনুৰ চৰ্তটো মানি ল'লে। সেই অনুসাৰে প্ৰথম পুত্ৰ যাক যজ্ঞ বুলি নামাকৰণ কৰা হৈছে, সেইজন আন কোনো নহয় স্বয়ং প্ৰভু ভগৱন্তৰে বোলে অৱতাৰ। আৰু যিগৰাকী কন্যা মাতৃৰ বা পিতৃৰ লগত থাকিল, সেইগৰাকী কন্যা লক্ষ্মী স্বৰূপা দক্ষিণা বুলি কোৱা হৈছে। আৰু সেই দক্ষিণা যেতিয়া ডাঙৰ দীঘল হ'ল, তেতিয়া সেই দক্ষিণাৰ লগতে ঋষিৰ প্ৰজাপতিৰ প্ৰথম যিটো সন্তান স্বয়ম্ভু মনুৰ আশ্ৰয়ত আছিল যজ্ঞৰ লগত তেওঁৰ বৈবাহিক সম্বন্ধ ঘটাই দিল। ভাতৃ আৰু ভগ্নী ক'বলৈ গ'লে এক পিতৃৰ সন্তান, এক মাতৃৰ সন্তান, কিন্তু তেওঁলোকক এটা সংস্কাৰ দি তেওঁলোকক বৈবাহিক সম্বন্ধৰ কাৰণে উপযুক্ত কৰি দিলে।
যাৰ কাৰণতে আজি মাতৃবংশ আৰু পিতৃবংশৰ মাজত এটা যে সম্বন্ধ এটা আছে, প্ৰভেদ এটা আছে, ইয়াৰ মাজত কোনো সমাজ ব্যৱস্থাত সেই মাতৃবংশৰ সন্তানৰ লগত পিতৃবংশৰ সন্তানৰ বৈবাহিক সম্বন্ধ হোৱাটো স্বীকাৰ কৰে বৈদিকভাৱে। বাৰু যি কি নহওক, আজি সেই যজ্ঞ আৰু দক্ষিণাৰ গৰ্ভত 12জন সন্তান জন্ম হোৱা উল্লেখ কৰিছে। সেই 12জন সন্তানৰ নাম উল্লেখ কৰিছে যে সন্তোষ, প্ৰতুষ, তুষ, শান্তি, ইৰস্পতি, ভদ্ৰ, ইমন, কবি, বিভু, সুদেৱ, ৰোচন, চাহন, এই দ্বাদশ সন্তান। এওঁলোকক দ্বাদশ আদিত্য বুলি কোৱা হয়। আৰু এওঁলোকে তুষিতা নামতো দেৱতাৰাকে বোলাই বুলি কৈছে। তুষিতা নামৰ এক গ্ৰহপুঞ্জ, সেই গ্ৰহপুঞ্জ এতিয়াও আমাৰ নভোমণ্ডলত আকাশত প্ৰত্যক্ষ কৰিব পৰা যায়। এতিয়া লাহে লাহে যেতিয়া গ্ৰীষ্মৰ প্ৰভাৱটো আহিব, ফৰকা ৰাতিত আপোনালোকে দেখিব যে আপোনাৰ হাতী কি আছে, হাতীপতিৰ কিছু ওচৰতে আপোনাৰ একেলগে থুপ খাই থকা তৰাকেইটাক আমি থুপিতৰা বুলি কওঁ। কোনোবাই তাক কুকুৰা বাহিও বুলি কয়, কুৰা বাহিও বুলি কয়, ইত্যাদি ইত্যাদি নামাকৰণ আছে। আজি ভাগৱতে এটা বৰ্ণনা দিছে, সেইসকল আন কোনো নহয়, সেইসকল যজ্ঞ আৰু দক্ষিণাৰ গৰ্ভত জন্মগ্ৰহণ কৰা 12টা সন্তান, যি একেলগে একে শক্তিৰে সদায় সংযোজিত হৈ থাকে। আৰু এই স্বয়ম্ভৱ মনুৰ কালত তেওঁলোকে দেৱতা হিচাপে তেওঁলোকে কি কৰিছিল, এই জগতত শাসন কৰিছিল। চাওক গুৰুসকল, এতিয়া 14 মনুৰ বিৱৰণৰ কথা আহিব। এতিয়া আদ্য মনু স্বয়ম্ভৱৰ সময় চলি আছে। সেই সময়ৰ পিছত গোটেই তিনি তলিকত এটা সাংঘাতিক পৰিৱৰ্তন এটা হয়। 1 মনুৰ ৰাজ্যকালত স্বৰ্গত যিজনে অধিপতি হয়, সেই অধিপতিজনক ইন্দ্ৰ বুলি কোৱা হৈছে। ইন্দ্ৰ বুলি ক'লে প্ৰকৃততে আপোনাৰ এজনৰ নামক নুবুজায়। ইন্দ্ৰ হৈছে এখন আসন, সেইখন আসনত যি বহে সেই হৈছে ইন্দ্ৰ। আজি এই যজ্ঞ পুৰুষজনৰ কথা যে কোৱা হ'ল, যিজন স্বয়ং প্ৰভু ভগৱন্ত নিজে অৱতাৰ ধাৰণ কৰিছে। স্বয়ম্ভৱ মনুৰ ৰাজত্ব কালত স্বৰ্গৰ যিখন আসনত উপবিষ্ট হৈছিল যজ্ঞ, ইন্দ্ৰৰ আসনত উপবিষ্ট হৈ সেই যজ্ঞ পুৰুষেই সমস্ত দেৱকুলক ৰক্ষা কৰিছিল। আৰু দ্বাদশ দেৱৰ নামত তেওঁৰেই পুত্ৰসকলে সেই আসন অলংকৃত কৰিছিল। অতি সুন্দৰভাৱে চমুকৈ বিষয়টো ইয়াত বৰ্ণনা দিছে। সৃষ্টিৰ এই ব্যৱস্থাবিলাক, বংশাৱলী তত্ত্ববিলাক জানিব পাৰিলে আমাৰ বহু উপকাৰ হয়। বাৰু যি কি নহওক, চমুকৈ এই বৰ্ণনাটো দিছে। আৰু ইয়াৰ পিছতে বাকী যি বংশৰ বিৱৰণৰ কথা উল্লেখ কৰিবলৈ আহিছে, আহক আকুতিৰ জৰিয়তে বংশৰ চমু বিৱৰণ ইমানতে সামৰিছে। আমি পৰৱৰ্তী পদলৈকে আমি আগবাঢ়োঁ। কৃষ্ণ। দেৱহূতি কইনা কদম মত বিহা দিলা, তান্ত হন্তে নৱগুটি কইনা জনমিলা, সেই সকলৰ বংশ তোমাৰ আগত প্ৰপঞ্চিয়া কহোঁ তাক, শুনিও সাম্প্ৰত কলা নামে কইনাক
মৰিচি বিহাই লন্ত্ৰ কশ্যপ পূৰ্ণিমা দুই পুত্ৰ জন্মাই লন্ত্ৰ জগত ভৰিল তাসম বাৰ বংশচয় সবে কথা প্ৰপঞ্চিয়া কহিবু নিশ্চয়। ইয়াৰ পিছত বিৱৰণ দিবলৈ গৈছে দ্বিতীয়গৰাকী কন্যা যাৰ নাম দেৱহূতি বুলি কৈছে। আচলতে বংশ বিৱৰণত দেৱহূতিক তৃতীয়গৰাকী বা নমলীয়া কন্যাগৰাকী বুলি পৰিচয় দিছে। কিন্তু এতিয়া চতুৰ্থ স্কন্ধ ভাগৱতৰ আৰম্ভণিতে বংশ বিৱৰণত দ্বিতীয়গৰাকী কন্যা প্ৰসূতি দেৱীৰ বিৱৰণটো পিছলৈ থৈ দেৱহূতিৰ বিৱৰণটো দিবৰ কাৰণে গৈছে। এতিয়া এই দেৱহূতি স্বয়ম্ভৱ মনুৰ কন্যা, তেওঁ কৰ্দম ঋষিৰ লগত বিয়া দিয়া হয়, এই কথাটো আপোনালোকে জানে। আৰু কৰ্দম ব্ৰহ্মাৰে সন্তান, ব্ৰহ্মাৰ ছায়াৰ পৰা সৃষ্টি হোৱা কৰ্দম ঋষি। আৰু সেই কৰ্দম ঋষি আৰু দেৱহূতিৰ মাজত যি সাংসাৰিক সম্বন্ধ আৰম্ভ হ'ল, তাৰ জৰিয়তে প্ৰথমতে নৱগতি কন্যাৰ জন্মৰ বিৱৰণটো দিছে। তাৰ পিছত পুত্ৰ সন্তান জন্ম হ'ল, যি পুত্ৰক কপিল মহাপ্ৰভু বুলি সকলোৱে পাইছে। আৰু সেই কপিল মহাপ্ৰভু তেওঁ যিহেতু বৈবাহিক সম্বন্ধৰ লগত তেওঁৰ কোনো সম্বন্ধ নঘটিল, তেওঁ ব্ৰহ্মপুৰুষ। জন্ম হৈ তেওঁ জানে যে তেওঁ মই কোন। তেওঁ নিজে জন্ম হোৱাৰ পিছতেই তেওঁ আনক পৰিচয় নিদিলেও পিতৃক পৰিচয় দিছে, মাতৃক পৰিচয় দিছে। আৰু সেই সূত্ৰে তেওঁ ব্ৰহ্মৰ লগতহে কেৱল সম্বন্ধ থাকিলে, সাংসাৰিক মায়াৰ লগত তেওঁৰ কোনো সম্বন্ধ নহ'ল। গতিকে তেওঁৰ জৰিয়তে বংশ বিস্তাৰ হোৱা নাই। আৰু সেই স্বয়ং কপিল মহাপ্ৰভু আজিও কলি যুগৰ অৱস্থালৈকে তেওঁ কিবা নহয় কিবা এটা ৰূপ লৈ এই সংসাৰত আছে। বাৰু যি কি নহওক, আজি সেই দেৱহূতি নগৰাকী কন্যা, এই নগৰাকী কন্যাৰ নামটো উল্লেখ কৰিছে। কি কি নাম? সেই সকলৰ নামৰ ভিতৰত প্ৰথমগৰাকীৰ নাম হৈছে কলা। কলা নামৰ কন্যাগৰাকী, তেওঁ কাক বিয়া দিলে? তেওঁ মৰিচি ঋষিক বিয়া দিলে। আমি ইয়াৰ আগতে এইটো উল্লেখ কৰিছিল গুৰুসকল, যে ব্ৰহ্মাৰ যে 7টা সন্তান ঋষিৰ নামত জন্ম দিছে, তাক সপ্তঋষি বুলি কৈছে। সপ্তঋষিৰ প্ৰথমজন পুত্ৰই হৈছে মৰিচি, মৰিচিৰ পিছত অত্ৰি, অত্ৰিৰ পিছত বাকী এনেদৰে আহি আছে। এতিয়া কৈছে কলা নামে কন্যাক মৰিচি বিহাই লন্ত কশ্যপ পূৰ্ণিমা 2 পুত্ৰ জন্মাই লন্ত। যেতিয়া মৰিচিক বিবাহ দিলে, তাৰপিছত কশ্যপ আৰু পূৰ্ণিমা 2জন পুত্ৰৰ জন্ম হ'ল। আমাৰ প্ৰভুজনে উল্লেখ কৰিছে যে কশ্যপৰ জৰিয়তে যিটো মনোবংশৰ বিস্তাৰিত যিটো এটা ব্যৱস্থা হৈছে, ভাবিলে আচৰিত লাগে। কশ্যপ এনেকুৱা এক আচৰিত চৰিত্ৰ, যাক গৱেষণা কৰাৰ স্থল আজি সমস্ত জগতে অনুভৱ কৰে। চিন্তা কৰি চাবচোন বাৰু, ইয়াৰ পিছত বিষয়টো উল্লেখ কৰিবই। যি কেইগৰাকী কন্যা তেওঁ বিবাহ কৰিলে কশ্যপে, সেই কেইগৰাকী কন্যাৰ বা ভাৰ্যাৰ মনৰ যিটো ভাৱ, প্ৰবৃত্তি, আশা, আকাংক্ষা, বাঞ্ছা, সেই অনুসৰে বেলেগ বেলেগ জীৱৰ সৃষ্টি হ'ল। সমস্ত জীৱবিলাকৰ যিমান বৈষম্যতা দেখা যায়, কশ্যপ বংশত সেই বৈষম্যতাটো আমি বিচাৰি পাওঁ। চিন্তা কৰি চাব, দেৱতা আৰু দৈত্যৰ কথাকে প্ৰথমতে আমি উল্লেখ কৰিম যে অদিতিৰ পুত্ৰসকল হ'ল দেৱতা, দ্বিতীয়ৰ পুত্ৰসকল দৈত্য। কিন্তু দ্বিতীয় যাৰ পৰা ব্ৰহ্মশক্তি লাভ কৰিছে,
অদিতিয়ে যাৰ পৰা ব্ৰহ্মশক্তি লাভ কৰিছে একেইজনী ব্ৰাহ্মণ কশ্যপ মুনি। কশ্যপৰ ব্ৰহ্মবীৰ্যৰ পৰাহে তেওঁলোকে সন্তান উৎপাদন কৰিছে। কিন্তু সেই ব্ৰহ্মবীৰ্যৰ প্ৰকাশ কেনেকৈ ঘটিল? কোনোবা এজন দৈত্য হ'ল, কোনোবা এজন দেৱতা হ'ল। আৰু দেৱতা আৰু দৈত্য তাৰ মাজতে আপোনালোকে আচল নিৰ্ধাৰণটো কৰিব লাগে যে দেৱতা আৰু দৈত্য বুলি আমি যি দুখন জগতৰ কথা কৈছোঁ, স্বৰ্গ আৰু আপোনাৰ পাতালৰ কথা। প্ৰকৃততে স্বৰ্গ ক'ত আছে, পাতাল ক'ত আছে? স্বৰ্গত প্ৰকৃততে দেৱতাসকল আছেনে? বা পাতালত অসুৰসকল প্ৰকৃততে আছেনে? যে বিজ্ঞানিক এক বিশ্লেষণ যদি আপোনালোকে আনিবলৈ বিচাৰে তেতিয়াহ'লে স্বৰ্গটো আপুনি দেৱতা বিচাৰি নাপায়, পাতাল ক'ত আছে তাকো বিচাৰি বিচাৰি আপুনি দৈত্যকো আপুনি বিচাৰি নাপায়। গতিকে দেৱতা আৰু দৈত্য এক মানসিক সৃষ্টি বুলিহে কোৱা হৈছে। মনৰহে সৃষ্ট, কৰ্মতহে তাৰ পৰিচয়। তুমি দেৱকৰ্ম কৰিছা নে তুমি দৈত্য কৰ্ম কৰিছা? একেই ব্ৰহ্ম সন্তান কশ্যপ ঋষিৰ। গতিকে তেওঁলোকৰ বাসনা অনুযায়ী, কৰ্মৰ ভেদ অনুযায়ী দেৱতা বুলি তেওঁলোকক স্বীকৃতি দিলে এচামক আৰু আন চামক দিলে দৈত্য বুলি। তাৰ বাহিৰেও অন্যান্য পক্ষীকুলো এই কশ্যপৰে সন্তান। বিনতা আৰু কদ্ৰুৰ কথা শুনিছে আপোনালোকে? শুনিছে নে নাই? সেই বিনতা আৰু কদ্ৰু সেই কশ্যপ ঋষিৰ সন্তান, এই ভাৰ্যা। তেওঁলোকৰ জৰিয়তে কি হ'ল? পক্ষীকুলৰ জন্ম হ'ল গৰুৰ আৰু সম্পাতিৰ জৰিয়তে। গৰুৰ আৰু আপোনাৰ অৰুণৰ জৰিয়তে এটা পক্ষীকুলৰ জন্ম হ'ল। আৰু অনন্ত নাগকে আদি কৰি কালিকে আদি কৰি সৰ্প জাতিটোৰ সৃষ্টি হ'ল। ক'ত থাকিলে পক্ষীকুল, ক'ত থাকিলে সৰ্পকুল। জন্মৰ ব্যৱস্থাটো কিন্তু একেজন ব্ৰহ্ম ঋষিৰে সন্তান। ক'ত থাকিল দেৱতা, ক'ত থাকিল অসুৰ। তদ্ৰূপ আৰু অন্যান্য জীৱ জন্তুবিলাকক গাইৰ ৰূপটো যে আমি পাইছোঁ ধেনু ৰূপ, সেই সুৰভী নামৰ যিগৰাকী কন্যা বিয়া পাতিছিল কশ্যপ ঋষি, তাৰ গৰ্ভতে এই ধেনু জাতিটোৰ সৃষ্টি হৈছিল। ঠিক এনেদৰে কশ্যপ ঋষিৰ যিটো বৰ্ণনা সঁচাকৈ অতি ৰহস্যপুৰুষ বুলি কোৱা হৈছে। কশ্যপৰ যিখিনি বৰ্ণনা ভাগৱতত দিয়া হৈছে। বাৰু যি কি নহওক, সেই সূত্ৰে এতিয়া মনু বংশৰ কন্যাসকলৰ বংশ বিৱৰণ চলি আছে। কলা নামৰ মনুৰ যি বংশত জন্ম হোৱা যিগৰাকী কন্যা দেৱহূতিৰ জীয়ৰী, প্ৰথমগৰাকী জীয়ৰী, তেওঁ মৰীচি ঋষিৰ লগত জন্ম হওঁতে তেওঁৰ জৰিয়তে দুটা সন্তান জন্ম হ'ল। এটা নাম হৈছে মৰীচি আৰু আনজন কশ্যপ, আৰু আনজন নাম হৈছে পূৰ্ণিমা। এতিয়া পূৰ্ণিমাৰ জৰিয়তে বংশৰ বিস্তাৰিত বিৱৰণ কেনেদৰে আহে আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ। পূৰ্ণিমাৰ বিৰাজ বিশ্বগ পুত্ৰ দুই, মহাগুণৱন্ত একো গুণে দেৱ কৈলা নামে কইনা জন্মাইলন্ত পূৰ্ব জনমত যিটো গংগা আছিল অনুসূয়া কইনা অতি ঋষিয়ে বিহাইলা
চন্দ্ৰদত্ত দুবাসাক তেহেন্তে জন্মাইলা ব্ৰহ্মা বিষ্ণু হৰ অংশে হন্ত পৰম তেজস্বী হবে মহাযশ জয় কৃষ্ণ। হে গুৰু সমস্ত, এতিয়া মৰিষীৰ সন্তান কশ্যপৰ বিৱৰণটো ইয়াৰ আগতে দিয়া হ'ল। এতিয়া দ্বিতীয়জন পুত্ৰ যাৰ নাম পূৰ্ণিমা, এই পূৰ্ণিমাৰ এতিয়া বংশ বিৱৰণ দিবলৈ গৈ আছে। এই পূৰ্ণিমাৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা, তিনিটা সন্তান জন্মৰ বিৱৰণটো দিছে। তাৰ ভিতৰত কন্যাগৰাকীৰ নাম হৈছে দেৱকুলা, আৰু এই দেৱকুলা বোলে পূৰ্ব জন্মত তেওঁ গংগা আছিল। প্ৰভু ভগৱন্তৰ চৰণত যাৰ জন্ম, চৰণত যাৰ বাস, সেই গংগা দেৱী দেৱকুলাৰ নামেৰে পূৰ্ণিমাৰ কন্যা হিচাপে জন্মগ্ৰহণ কৰিছিল। আৰু দুজন পুত্ৰৰ ভিতৰত বৰ্ণনাটো দিছে যে প্ৰথমজনৰ নাম হৈছে বিৰাজ আৰু দ্বিতীয়জনৰ নাম হৈছে বিশ্ব। এই বিশ্বকে কোৱা হৈছে বিশ্বসভা। এই বিশ্বসভা পৰৱৰ্তী পদত হয়তো বৰ্ণনা দিব। এই বিশ্বসভা আমি যে মহা দৈত্য বুলি, ৰাক্ষস বুলি, যাক আমি এজন ব্ৰাহ্মণক নামাকৰণ কৰোঁ, সেইজন হৈছে ৰাৱণ। সেই ৰাৱণৰ পিতৃ হৈছে বিশ্বসভা। ৰাৱণ, বিভীষণ আৰু কুম্ভকৰ্ণ, এই তিনিটা মহাশক্তি ব্ৰাহ্মণৰ সন্তান ৰূপত যদিও জন্মগ্ৰহণ কৰিছিল, কৰ্মক্ষেত্ৰে আকাংক্ষা ক্ষেত্ৰে তেওঁলোকৰ ৰাক্ষস নামেৰে পৰিচিত হ'ল। গতিকে যি কি নহওক, এতিয়া এই পৰম তেজস্বী যি সন্তানৰ জন্ম হ'ল, তাৰ বিৱৰণটো দিলে কলা নামৰ যিগৰাকী দেৱভূতিৰ প্ৰথমা কন্যা, তাৰ জৰিয়তে। আৰু ইয়াৰ পিছত দ্বিতীয়গৰাকী কন্যাৰ নাম পুনৰ উল্লেখ কৰিছে। এইগৰাকী কন্যা হৈছে আপোনাৰ অনুসূয়া, দেৱভূতিৰ দ্বিতীয়গৰাকী কন্যা অনুসূয়া। এই অনুসূয়াৰ লগত বৈবাহিক সম্বন্ধ ঘটিছিল কাৰ লগত? অত্ৰি ঋষিৰ লগত। অত্ৰি ঋষি ব্ৰহ্মাৰে এজন সন্তান। আমি পাইছোঁ ব্ৰহ্মাৰ বিভিন্ন অংগৰ পৰাই এই মহামুনিসকলৰ জন্ম হৈছিল। তাৰ ভিতৰত ব্ৰহ্মাৰ চকুৰ পৰা যিজনৰ জন্ম হৈছিল সেইজনেই হৈছে অত্ৰি ঋষি। আৰু সেই অত্ৰি ঋষিয়ে যেতিয়া অনুসূয়াক বিয়া পাতিলে, অনুসূয়াক বিয়া পতাৰ পিছত এনেকুৱা এক মহালীলা জগতত আহি গ'ল। সতীত্বৰ এক মহাশক্তিত অনুসূয়া দেৱীৰ সতীত্ব আৰু অত্ৰি ঋষিৰ মহাতপৰ ফলত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিওজনে আহি জন্মগ্ৰহণ কৰিবলৈ বাধ্য হ'ল। তিনিওজনকে একেলগে পুত্ৰ হিচাপে পাবলৈ অনুসূয়া আৰু অত্ৰি ঋষি সমৰ্থ হ'ল। ইয়াৰ এটা সুন্দৰ কাহিনী আছে। কিয়নো ভগৱন্ত আহি তেওঁলোকৰ গৃহত একেলগে আহিবলৈ বাধ্য হ'ল। ইয়াৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত নিশ্চয় বিৱৰণটো ওলাব। আমি বাৰু সেই বিৱৰণৰ আগতেই আমি সমস্ত বিৱৰণৰ আমি ভেদ ভাঙি দিবলৈ ইচ্ছা নকৰোঁ। গতিকে নিশ্চয় ওলাবই যেতিয়া কিছু পিছত, গতিকে বিষয়খিনি পৰৱন্ধে নিশ্চয় আহিব। কিন্তু আমি এটা কথাই উল্লেখ কৰিম, চন্দ্ৰ আৰু সূৰ্য সতীত্ব বলত ভগৱন্তই এই অনুসূয়া দেৱীক কৃপা কৰিব লগা হ'ল। আৰু সেই চন্দ্ৰ আৰু সূৰ্য বংশই আজি যুগ যুগান্তৰ ধৰি
সত্য, তেতা, দাপৰ, কলি, এই চাৰিটা যুগত সেই বংশই এক মহা শক্তি লৈ কৰ্ম কৰি আছে। কিন্তু আমি সকলোৱে জানো যে চন্দ্ৰ আৰু সূৰ্য বংশৰ শেষ বিৱৰণ দাপৰ যুগলৈকে পোৱা যায়। কিন্তু কলি যুগত সেই চন্দ্ৰৰ বংশৰ বা সূৰ্য বংশৰ বিৱৰণৰ যিটো দৃষ্টান্ত, সেই দৃষ্টান্তটো আমি সঠিকভাৱে নাপালেও আমি কিন্তু ধাৰণা কৰিব পাৰোঁ, যি মহাপৰীক্ষিত মহাভক্ত যি বংশত জন্ম হৈছে, চন্দ্ৰবংশত জন্ম হৈছে। এই কথাটোক আমি জানিব লাগিব। আৰু সেই চন্দ্ৰবংশৰ লগতে সূৰ্য বংশৰ সম্বন্ধ ঘটিছে। আৰু সেই চন্দ্ৰ আৰু সূৰ্য দুয়োটা বংশই কলি যুগত আজি প্ৰভাৱিত কৰি আছে, কিন্তু পৰিচিত ৰূপ পোৱা নাই। এই কথাটোকে আমি জানিব লাগিব। বাৰু আহক গুৰু সমস্ত, ইয়াৰ পিছত মহাভাগৱতে আজি এই দুগৰাকী কন্যা অনুসূয়াৰ কলা আৰু অনুসূয়াৰ বিৱৰণৰ আঁত ধৰি বা মনু বংশৰ কন্যাসকলৰ বংশ বিৱৰণৰ আঁত ধৰি এক মহা উপদেশ প্ৰদান কৰিছে। আমি উপদেশলৈ আগবাঢ়ো। কৃষ্ণ। শুনা সভাসদ পদ শ্ৰীভাগৱত, সদায় কৃষ্ণৰ নাম নেৰিবা মুখত। ৰাম ৰাম কৃষ্ণ কৃষ্ণ নাম যিটো সুমৰে সততে, তাৰ আৰু কাকদৰ আছে তি জগতে। তান আগে মুক্তি পদ কোন বস্তু হয়, সংসাৰ জলধি সিটো সুখে নিস্তৰয়। ৰাম ৰাম পৰম ঈশ্বৰ হৰি অংকুব কৰে, কৃষ্ণৰ কৃপাৰ পাত্ৰ হুৱে সিটো নৰে। এই গুৰু সমস্ত, আজি মহাভাগৱতে আমাক এক সুন্দৰ উপদেশ প্ৰদান কৰিছে যে শুনা সভাসদ পদ মহাভাগৱত, সদায় কৃষ্ণৰ নাম নেৰিবা মুখত। কৃষ্ণ কৃষ্ণ নাম যিটো সুমৰে সততে, তাৰ আৰু কাকদৰ আছে তি জগতে। কৃষ্ণ নাম যদি সততে যিজনে সদায় স্মৰণ কৰে, উচ্চাৰণ কৰে, তেওঁ গোটেই তিনি তৈলোকৰ কাকো তেওঁ ভয় কৰিব লগা নাই। কাৰণ সৰ্বশক্তিমন্তজন কোন হৈছে? স্বয়ং প্ৰভু ভগৱন্ত। তেওঁৰ নাম লোৱা মানে তেওঁ স্মৰণ কৰা মানে তেওঁক আমি হৃদয়ত আমি স্থান দিয়া। সেইজন পৰম প্ৰভুৱে যদি সঁচাকৈ আমাৰ হৃদয়ত জাগ্ৰত এটা ৰূপ লৈ থাকে, কেতিয়া তেওঁ জাগ্ৰত ৰূপ ল'ব? সমস্ত জীৱতে এইটো প্ৰভু ভগৱন্তে আছে, নাই জানো? যত জীৱ জংগম কীট পতংগম অগ নগ জগতে কায়া। 84 লক্ষ জীৱ আছে, প্ৰকাৰ জীৱ আছে। তাৰ ভিতৰত একমাত্ৰ এটা শ্ৰেণীতহে আমি মনুষ্য হ'ব। বাকী অন্যান্য সমস্ত কিমান জীৱ আছে, কিন্তু সমস্ত জীৱবিলাকতকৈ আটাইতকৈ বেছি সৌভাগ্যৱান জীৱটো হৈছে মনুষ্য জীৱ। কিয়? এই মনুষ্য জীৱই জ্ঞান বিজ্ঞান তদম ৰহস্য সমস্তখিনি আয়ত্ত কৰিব পাৰে। তাৰপিছত ৰহস্য উদ্ঘাটন জৰিয়তে ঈশ্বৰক চিনিব পাৰে, ঈশ্বৰক বুজিব পাৰে, ঈশ্বৰৰ লগত নিজৰ সম্বন্ধটো বুজিব পাৰে। ইয়াৰ বাহিৰে অন্যান্য জীৱবিলাকে নিজে নিজকে বুজিবলৈ কেতিয়াও নোৱাৰে। ঈশ্বৰ বুলি কিবা এটা শক্তি আছে, এই ধাৰণাটো তেওঁলোকে কৰিব নোৱাৰে। গতিকে এইকাৰণে এই মনুষ্য জনমটো সাৰ্থক কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে আজি যি সৃষ্টি বৰ্ণনাৰ বিষয়টো উল্লেখ কৰিছে, প্ৰথমতে তেওঁ 4 মুঠি জীৱৰ ভিতৰত সমস্ত ক্ষেত্ৰত উৰণ মূৰণ গজন ভ্ৰমণ সমস্ত ক্ষেত্ৰতো
তেওঁ নিৰ্মাণেই কৰি দিলে। কিন্তু তাৰ ভিতৰতো মনুষ্য জনম যেতিয়ালৈকে মনুষ্যৰ ৰূপটো যেতিয়ালৈকে তেওঁ প্ৰদান কৰিব নোৱাৰিছিল তেতিয়ালৈকে তেওঁ লীলা তেওঁ আৰম্ভ কৰিব পৰা নাই। যে ঈশ্বৰ কি, ঈশ্বৰ ক'ত পোৱা যায়, ঈশ্বৰক কোনে প্ৰচাৰ কৰিব, ঈশ্বৰক কোনে বিস্তাৰিত কৰিব, এই ব্যৱস্থাটো তেওঁ মনুষ্যৰ জৰিয়তেহে দিব বিচাৰে। কাৰণ মনুষ্যৰ লগত প্ৰভু ভগৱন্তে নিজকে একেবাৰে বেলেগ বুলি নাভাবে, বেলেগ বুলি কোনো কাৰণতে তেওঁ জ্ঞানেই নকৰে। গতিকে মনুষ্যৰ লগত প্ৰভু ভগৱন্তৰ যিটো ৰূপ এইটো এক বুলি ধাৰণ কৰিয়ে তেওঁ আজি মনোবংশৰ জৰিয়তেই তেওঁ নানা ৰূপ লৈ নানা ক্ষেত্ৰত তেওঁ নিজৰ কৰ্মবিলাক প্ৰচাৰ কৰিবলৈ প্ৰযত্ন কৰিছে। গতিকে এইহেন কৃষ্ণ নাম যদি আমি শুদ্ধ চিত্তে যদি ল'ব পাৰোঁ তেতিয়াহ'লে সংসাৰৰ ভয়ে কোনো কাৰণতে আমাক কাবু কৰিব নোৱাৰে। ভগৱন্ত যিমান শক্তিমন্ত ভকতো সিমানেই শক্তিমন্ত, সিমানেই ভগৱন্ত। ভগৱন্তৰ যিমানবিলাক মহিমা আছে সমস্ত মহিমা ভকতৰূপী এজন নৰই লাভ কৰিব পাৰে। ভকতে যিটো আজ্ঞা দিব ভগৱন্তেও সেই আজ্ঞাটো পালন কৰিবলৈ বাধ্য হয়। চিন্তা কৰি চাওকচোন বাৰু, আমাৰ কোনোবা এজন সিদ্ধ ঋষি মুনিয়ে সদায় ভগৱন্তক তপ কৰে, জপ কৰে, ভগৱন্তৰ লগত সম্বন্ধ কৰি থকাৰ পিছত তেওঁক যদি কোনোবাই যদি সন্তোষিত কৰে, তেওঁৰ পৰা কৃপা সূত্ৰত বৰদান পায়, তেওঁক যদি ৰুষ্ট কৰিব লগা হয় তেতিয়াহ'লে অভিশাপৰ ৰূপত মহা দুখ কষ্ট বেদনা সহ্য কৰিব লগা হয়। কিন্তু সেই অভিশাপ আৰু আশীৰ্বাদ দুয়োটাই কোনে সাধন কৰে? সেইজনেই, যিজন পৰম প্ৰভু ভগৱন্ত, যাৰ হৃদয়ত সকলো সময়তে সেই ঋষি মুনিসকলৰ বা তপস্বীসকলৰ ধ্যানমগ্ন বা ভকতৰ অন্তৰ সদায় জাগ্ৰত হৈ থাকে। ভকতে যি অনুভৱ কৰে সেয়া প্ৰকৃততে প্ৰভু ভগৱন্তৰ অনুভৱ বুলি গণ্য কৰে। গতিকে ভকতে যেতিয়া বাক্য দিব তুমি অমুক হোৱা বুলি, তাৰপিছত ভকতে আৰু কৰিব লগা নাই। ঋষিজনে অভিশাপটোহে দিলে বা আশীৰ্বাদটোহে দিলে, কিন্তু আশীৰ্বাদটো কেনেকৈ ফলৱতী কৰিব তাৰ কাৰণে ভগৱন্তে এটা লীলা কৰিব লগা হয়নে নাই কওকচোন? তেতিয়াহ'লে ভগৱন্ত কাৰ দাস? সেই ভকতজনৰ দাস। তুমি ক'লা তথাস্তু, ভগৱন্তে ক'লে হ'ব, এইখিনিৰ পৰাই মোৰ এতিয়া কাম আৰম্ভ হৈ যায়। কি কাম আৰম্ভ হ'ব? তেওঁৰেই নিজৰ লীলা মহিমা তেওঁ প্ৰচাৰ কৰিবলৈ এটা সুযোগ পাব। তদ্ৰূপ এই ব্যৱস্থাৰে ভগৱন্তে আজি কলি যুগত নৰকসকলক উদ্ধাৰৰ কাৰণেই 3টা যুগ তেওঁ অশেষ কষ্ট কৰিব লগা হৈছিল। সত্য যুগতে তেওঁ প্ৰতিবন্ধ কৰি থৈছিল যে কলিযুক্ত আটাইতকৈ বেছি শ্ৰেষ্ঠ হয়, কিন্তু তেওঁ কিন্তু কাকো পৰিচয় দিয়া নাছিল, কাকো কোৱা নাছিল, কাৰণ ক'লেতো বেয়া হ'ব। একেই পুৰুষ ভগৱন্তৰ পুত্ৰ ৰূপত, ব্ৰহ্মাৰ পুত্ৰ ৰূপত 4 পুৰুষৰ জন্ম হৈছিল সাবিত্ৰীৰ গৰ্ভেৰে। এই কথাটো আপোনালোকে জানে নিশ্চয়। 4 পুত্ৰৰ নাম হৈছে কি? যাক যোগ পুৰুষ বুলি কৈছোঁ, সত্য, তেজা, দাপৰ, কলি, 4টা যোগ পুৰুষ। এই যোগ পুৰুষক কোনো কাৰণতে যদি পিতৃ মাতৃয়ে কয় যে তুমিয়ে আটাইতকৈ শ্ৰেষ্ঠ, তেতিয়াহ'লে ধৰ্মৰ ৰক্ষা নহ'ব। কোনোবা এজনক কোৱা হৈছে যে কনিষ্ঠ, তাক কেতিয়াও বা তুমি একেবাৰে নিজ, কেতিয়াও সেইটো শুদ্ধ হ'ব নোৱাৰে। পিতৃ মাতৃ ধৰ্ম হ'ব নোৱাৰে। পুত্ৰৰ প্ৰতি সদায় সম দায়িত্ব থাকিব লাগিব, সমকল্যাণকামী এটা মনোভাৱ থাকিব লাগিব। সেইকাৰণে গুৰুসকল ভগৱন্তে কিন্তু পোনপটীয়াকৈ যোগ পুৰুষক কোৱা নাই যে তুমি শ্ৰেষ্ঠ বুলি, কিন্তু তাৰ কাৰণে এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিলে 4জনৰ মাজত এটা যুদ্ধ হ'ল, কথাৰে যুদ্ধ যে কোন শ্ৰেষ্ঠ। কোনোজনে কিন্তু নিজকে শ্ৰেষ্ঠ নহয় বুলি মানি ল'ব পৰা নাই। ইজনে সিজনে প্ৰত্যেকে নিজৰ নিজৰ শক্তিৰে, কোনোবাজনে কৈছে বয়সৰ ভিত্তিত, যুগৰ ভিত্তিত, আয়ুসৰ ভিত্তিত, এনেকৈ শক্তি তেওঁলোকে মানে প্ৰদৰ্শন কৰি সত্য পুৰুষে ক'লে যে মই শ্ৰেষ্ঠ, তেতা পুৰুষে ক'লে মই শ্ৰেষ্ঠ, দাপৰ পুৰুষে ক'লে মই শ্ৰেষ্ঠ, কলি পুৰুষেও তেতিয়া ক'লে যে মই কনিষ্ঠ হ'লে কি হ'ব, মোৰ বহুতো গুণ আছে, মোৰ তত্ত্ব আছে, গতিকে ময়ো কেতিয়াও মই মানে নিজ হ'ব নোৱাৰোঁ। কিন্তু বিচাৰটো কোনে কৰিব? নিৰ্ণয়টো কোনে কৰিব?
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন আছে। এজন হৈছে পিতৃ, পিতৃ হৈছে ব্ৰহ্মা। ব্ৰহ্মাইতো কেতিয়াও ৰায় নিদিয়ে যে তুমি তেওঁতকৈ ভাল, এইটো কেতিয়াও ৰায় নিদিয়ে। তেওঁ মনেৰে সৈতে তেওঁ যি ভাবে ভাবিব। কিন্তু যিজন বেয়াজনকো বেয়া বুলি নকয়, ভালজনকো তেওঁ বাকী সকলৰ ওচৰত ভাল বুলি কেতিয়াও প্ৰশংসা নকৰে, সকলোতে সম। জগতৰ গুৰু হ'ল শিৱ, পিতৃ হ'ল ব্ৰহ্মা, গুৰু হ'ল শিৱ, আৰু ভগৱন্ত হ'ল ঈশ্বৰ বিষ্ণু। তিনিজনৰ লগত যিটো সম্বন্ধ, এই সম্বন্ধটোৱে জগতখন কিন্তু চলাই আছে। গতিকে এতিয়া গুৰুৰ ওচৰলৈকে আগবাই গ'ল যে আমাৰ ভিতৰত কোনজন শ্ৰেষ্ঠ, আপুনি পৰিচয়টো আমাক দিয়ক। তেতিয়া শিৱই চিন্তা কৰিলে, কৰ্মৰ জৰিয়তে তেওঁলোকে নিজে নিজে অনুভৱ কৰিব লাগিব যে মই শ্ৰেষ্ঠ নহয়। কথাটো হয়নে নহয়? কিন্তু মই যদি ৰায়টো দিওঁ যে কলিপুৰুষে শ্ৰেষ্ঠ, প্ৰমাণটোতো নিজে নিজে দিব লাগিব। গতিকে তেওঁলোকক এটা সুযোগ দিলে, ঠিকে আছে হ'ব, তোমালোকৰ কাৰণে মই চাৰিজনৰ কাৰণে 4 দিন মই খালোঁ। 4 দিনৰ অন্তত ৰিজাল্টটো ওলাই যাব, কোন শ্ৰেষ্ঠ কোন মানে শ্ৰেষ্ঠ নহয়। তেতিয়া প্ৰথমতে ক'লে সত্য পুৰুষক যে আজি তোমাৰ পাল। এতিয়া মই এনেকুৱা এটা পাত্ৰ মই মানে বনাই থৈছোঁ, ইমান ভোগৰ সামগ্ৰীবিলাক যোগাৰ কৰি থৈছোঁ। এতিয়া তুমি তোমাৰ যুগৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি কোৱা সেইজনক মনুষ্যজনক তুমি লৈ আহা। লৈ আহি আমাৰ এই শিৱলোকত থকা যিমানবিলাক মোৰ ভক্ত আছে সমস্তকে তুমি ৰান্ধি বাঢ়ি তুষ্ট কৰাই, মানে খুৱাই বুৱাই ভোজন কৰাই তুষ্ট কৰি। তেতিয়া সত্য পুৰুষে তেওঁৰ শক্তিৰে যিমানবিলাক মনুষ্য দেখা পালে তাৰ ভিতৰত শ্ৰেষ্ঠজনক লৈ আহি প্ৰকাণ্ড শক্তিধৰ এজন, জানেইতো দ্বাপৰ যুগ সত্য যুগত মনুষ্যৰ আকাৰ কিমান ডাঙৰ আছিল, হয়নে নহয়? গতিকে সেই সূত্ৰে কিমান ভয়ংকৰ এজন মূৰ্তি হ'ব, কিমান বল শক্তি হ'ব। তেওঁক যেতিয়া কোৱা হ'ল যে এই স্বৰূপটোত তুমি সমস্ত ৰন্ধন কৰি শিৱলোকত থকা সমস্তকে তুমি ভোজন কৰিবা, তেওঁ কোনো চিন্তাই নকৰিলে, একেবাৰে সহজ কৰ্ম বুলি ভাবি আপোনাৰ 10,000 মোন ওজনৰ কেৰাহীটো এখন হাতে দাঙি আনি চৌকা পাতি ৰান্ধি বাঢ়ি সমস্তকে খুৱাই বুৱাই ভাবি ল'লে যে মোৰ কাম শেষ। সন্তুষ্ট হৈ গ'ল শিৱলোকত থকা সকল। পিছদিনাখন কৰিলে তেতা যুগৰ কোৱা হ'ল যে তোমাৰ যুগৰ শ্ৰেষ্ঠজনক তুমি লৈ আহা, আজি তোমাৰ জৰিয়তে সেইজনৰ জৰিয়তে আমি ভোজন কৰিম। তেতিয়া সেইজন আহি দেখিছে যে ইমান প্ৰকাণ্ড যিটো পাত্ৰ, 1000 মোন ওজনৰ পাত্ৰটো, তেওঁ চিন্তা কৰিলে অসুবিধা একো নাই, পাৰিম। 2খন হাত ব্যৱহাৰ কৰি চৰুটো দাঙি কৰি তেওঁ সুন্দৰভাৱে ৰন্ধন বহন কৰি খুৱাই বুৱাই দি দিলে। ভাবি ল'লে তেতা যুগে যে সমস্ত কৰ্মখিনি আনন্দ মনেৰে মই কৰি দিলোঁ, মোৰ কাম শেষ। তাৰপিছত দ্বাপৰ যুগৰ পাল পৰিল তৃতীয় দিনা। দ্বাপৰ যুগৰ সময়তো সেই শ্ৰেষ্ঠ যিজন পুৰুষক লৈ আহিল, তেওঁ যথেষ্ট চুটি চাপৰ, তেতা আৰু সত্য যুগৰ লোকসকলৰ তুলনাত তেওঁ চিন্তা কৰিলে যে বহুত কষ্ট, তথাপিও দায়িত্ব আহিলে যেতিয়া কৰিবই। তেওঁ যেনে তেনে টানি আজৰি চুচৰাই বাগৰাই চৰুটো তেওঁ ধুনীয়াকৈ চৌকাত পাতি ল'লে। পাতি লৈ তেওঁ নিজৰ কৰ্মখিনি কৰিলে আৰু বহুত কষ্ট কৰি দুখ ভাগৰে হ'লেও তেওঁ নিজৰ কৰ্মখিনি সমাপ্ত কৰি দিয়ে। তাৰপিছত চতুৰ্থ দিনাখনে যেতিয়া কলি পুৰুষসকলে যে কোৱা যে তোমাৰ যুগৰ শ্ৰেষ্ঠ যিজন নৰ তুমি লৈ আছা, তেতিয়া সেই শ্ৰেষ্ঠ নৰক ক'ত বিচাৰি পাব? তেতিয়া তেওঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পালন কৰিবই লাগিব। গতিকে তেওঁ এজনক মাতি লৈ আহিলে, যিজনক শ্ৰেষ্ঠ লৈ তেওঁ জ্ঞান কৰে। মাতি আনি তেওঁ কাণে কাণে প্ৰথমতে তেওঁ ক'লে যে তুমি কৰ্মখিনি কিন্তু ভালকৈ কৰিবা, তোমাৰ লগত মোৰ মান সন্মান সমস্তখিনি জড়িত হৈ আছে। তুমি যদি কৰ্মখিনি যদি ভুল কৰা তেতিয়াহ'লে তোমাৰো শেষ হ'ব, মান মৰ্যাদা মোৰো শেষ হ'ব। গতিকে তুমি ভালদৰে কৰ্মখিনি কৰা।
চুটি চাপৰ সাধাৰণ এজন মনুষ্য যেতিয়া বাকী সত্য ত্ৰেতা দাপৰ তিনি পুৰুষে চিন্তা কৰিছে আমি যিটো কৰ্ম যেনে তেনে কৰিলোঁ কলি যুগৰ এইজনেনো কি কৰিব তেওঁলোকে মনতে ভাবি আছে যে আমাৰ তিনিজনৰ ভিতৰতে অন্ততঃ কোনোবা এজন আমি শ্ৰেষ্ঠ হয় সকলোৱে ভাবিছিল নিশ্চয় সত্য পুৰুষকে মান্যতা দিব নেকি ভাবি লৈছিল কিন্তু কলি পুৰুষে যেতিয়া সেই দায়িত্বটো তেওঁ মনুষ্যজনক দিয়ে তেওঁ চিন্তা কৰিলে যে ইমান প্ৰকাণ্ড যিটো মানে এই পাত্ৰ সেই পাত্ৰটোতো মই লৰচৰ কৰিব নোৱাৰোঁ মই সেই পাত্ৰটোত মই ৰান্ধি বাঢ়ি সমস্ত শক্তিটো মোৰ নাই কিন্তু কৰ্মটোতো মই কৰিবই লাগিব কেনেকৈ কৰিম তেতিয়া তেওঁ চিন্তা কৰিলে যাক চিন্তা কৰিব লাগে তেওঁ কৰিব তাৰপিছত তেওঁৰ মনত এটা ধাৰণা আহিল হ'ব চিন্তা নাই মোৰ দায়িত্ব আহিছে মই কৰিব লাগিব তেতিয়া তেওঁ চৰুটো য'তে আছে তেওঁ চৰুটোক লৰচৰ কৰিবলৈ তেওঁ অনুভৱ চিন্তাই নকৰিলে লাহেকৈ চিপ্ৰাংখন লৈ উৰুকাডাল লৈ চৰুটোৰ তিনিওফালে যেতিয়া লাহে লাহে খান্দি খান্দি চৌকা এটা বনাই দিলে লৰচৰ কৰিব লগা নহ'ল তাতেই চৌকা বনিলে হয়নে তাতেই চৌকা বনিলে তাতে যিমানবিলাক সা সামগ্ৰী আছিল গোটেই সা সামগ্ৰীবিলাক খৰি পাত ইটো সিটো চব বস্তু তাত মানে জোতাৰ ওপৰত কৰি দি এটা সময়ত ৰন্ধন সিদ্ধ হৈ গ'ল সিদ্ধ হৈ যোৱাৰ পিছত খন্তেক বহি তেওঁ জিৰণি লৈ তাৰপিছত সেই শিৱগণক কাকুতি মিনতি কৰি তেওঁলোকক মাতি আনিছে আহক মোৰ কৰ্মটো হৈছে আপোনালোকে আহাৰ ভোজনৰ কাৰণে আহক তেখেতসকলক সুন্দৰভাৱে তেওঁ ক'ত কেনেকৈ বহিব লাগে অকণমান অনুৰোধ এটা কৰিলে আপোনালোকে এনেকৈ বহক তাৰপিছত তেওঁ চিন্তা কৰিছে যে চৰুটোতো মই লৰচৰ কৰিব নোৱাৰোঁ তাৰ পৰা ভোজনৰ সামগ্ৰীবিলাক মই উলিয়াই আনিব কেনেকৈ মই বিতৰণ কৰিম ইমান হাজাৰ হাজাৰ লক্ষ লক্ষ শিৱগণক তেতিয়া তেওঁ হাতযোৰ কৰি মিনতি কৰি আঁঠুলৈ ক'লে যে আপোনাসৱৰ কাৰণে মই ৰন্ধন কৰ্মটো সম্পূৰ্ণ কৰিলোঁ আপোনাসৱৰ ভোজন আপোনাসৱৰ জৰিয়তে আপোনাসৱে বিতৰণ কৰি আপোনালোকক ভোজন কৰিবলৈ মই কৃপা মানে প্ৰাৰ্থনা কৰিছোঁ যেতিয়া সেৱা ধৰিম সেৱা ধৰাৰ লগে লগে সেই শিৱগণৰ মাজতো নন্দী ভিংগিকে আদি কৰি প্ৰকাণ্ডসকল আছিল যেতিয়া ৰন্ধনকাৰীজনে যেতিয়া সেৱা সৎকাৰ কৰি তেওঁলোকক নিবেদন কৰিলে আনন্দ মনে তেওঁলোকৰ মাজৰ পৰা কেইজনমান আহি নিজে নিজে সেই ভোজনৰ পাত্ৰৰ পৰা আহাৰখিনি সুন্দৰকৈ বিতৰণ কৰি আনন্দ মনে খাই সমস্ত তাৰপিছত ভগৱন্তে সকলোকে মাতি আনি ক'লে যে পূৰ্ব এতিয়া তোমালোকে যে আজি 4 দিন ধৰি যে পৰীক্ষাটো দিলা এতিয়া সত্যপুৰুষক কৈছে কোৱাচোন তোমাৰ কিবা ক'ব লগা আছে নেকি কৈছে মোৰ ক'ব লগা একো নাই যি কয় আপুনি ক'ব তেতা পুৰুষক ক'লে তোমাৰ কিবা ক'ব লগা আছে নাই প্ৰভু আপুনি যি কয় তাকে মানিব দাপৰকে ক'লে সেইটো কিন্তু কলি যুগৰ জনক ক'লে যে তোমাৰ কিবা ক'ব লগা আছে নেকি কোৱা তেতিয়া কলি যুগৰ জনে ক'লে প্ৰভু মোৰ ক'ব লগা কি আছে চবটো আপুনি জানে গতিকে আপুনি যিটো সিদ্ধান্ত দিব এয়াই সিদ্ধান্ত তাৰপিছত শিৱই ক'লে চোৱা তোমালোকৰ শক্তি থাকিব পাৰে তোমালোকৰ অহংকাৰ আছে তোমালোকে সেই শক্তিৰে অহংকাৰ কৰি তোমালোকে কৰ্মমুখত পৰিছা কিন্তু এইজনৰ শক্তিহীন তেওঁ শক্তি নাই শক্তিহীনজনে কেনেকৈ কৰ্ম সাধন কৰিবৰ কাৰণে উপযুক্ত হ'ব পাৰে কাৰ্য প্ৰমাণ দিলে গতিকে কলি যুগত অল্প বুদ্ধি নহয় তীখৰ বুদ্ধি হ'ব অল্প বল হ'ব পাৰে অল্প শক্তি হ'ব পাৰে কিন্তু বুদ্ধিত তেওঁলোক সিদ্ধহস্ত সমস্ত বিজ্ঞান তত্ত্ব এতিয়া কলি যুগত ব্যৱহাৰ কৰে আৰু ডাঙৰ কথা কি জানে স্বয়ং প্ৰভু ভগৱন্তই 3টা যুগত অহংকাৰী তোমালোকৰ সত্তাৰ কাৰণে নিজে একো লগা হৈছে তোমালোকক যে ভাল পায় তোমালোকক যিটো মানে উদ্ধাৰ কৰিবৰ কাৰণে কৃপা কৰিবৰ কাৰণে স্বয়ং তেওঁ নিজে অৱতাৰ ধাৰণ কৰিব লগা অৱস্থালৈকে আহিছে কিন্তু কলিযুগত প্ৰভু ভগৱন্তই কেতিয়াও নিজে অৱতাৰ ধাৰণ কৰিব লগা নাই কাৰণ কলিযুগৰ নৰকসকলক তেওঁলোকে তেওঁৰ যিটো জ্ঞান বিজ্ঞান তদং ৰহস্য যিমানবিলাক তত্ত্ব দিছে সমস্ত তত্ত্ব যেতিয়া হিৰোগত কৰি ল'ব
ভগৱন্তক নিজেই গৈ তেওঁলোকৰ হৃদয়ত প্ৰকাশমান হ'ব। ভগৱন্ত তেওঁলোকৰ ওচৰলৈ যাব, কিন্তু তোমালোকক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱন্তে ৰূপ সলাব লগা হৈছে। গতিকে এইকাৰণে আজি কলিযুগক যে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব লগা এটা অৱস্থাটো আহিছে। এনেই অহা নাই যে কম সময় জীয়াই থাকিব পাৰে, অল্পায়ু হ'ব পাৰে। সেই অল্পায়ু সময়টোৱে যদি তেওঁ সঠিক ৰূপত তেওঁ যদি প্ৰয়োগ কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে, তাতেই তেওঁ মুক্তি পায়। এই তত্ত্বটো প্ৰদান কৰিছে।